Hi everyone, অসমীয়া বৰী পিংকিজ ব্লগৰ নতুনটা ভিডিঅ'লে মই পিংকি আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দেওবাৰ আৰু এতিয়া হৈছে 9:30 এইদিন মোৰ ভিডিঅ'ত ৰেচিপি দি আছো মই ব্লগ ষ্টাৰ্ট কৰিবলৈ সময় পোৱা নাই কাৰণ খোলাবাৰ হলে বা স্কুলৰ দিন হলে ব্লগ দিবলৈ দিগদাৰে হৈ যায় সেইভাবে ৰেচিপিকে দি আছো আজি দেওবাৰ সেইভাবে মই ভাবিলো মোৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিও কাৰণ আজি আলহী অহা কথা আছে আমাৰ ঘৰত আলহী মানে মোৰ মা আৰু ভাইটি অহা কথা আছে মই ভাবিলো আপোনালোকৰ লগত চিনাকি কৰি দিও তেন্তে হলে মই আজি দিনটো কেনেদৰে পাৰ কৰো কি বনাও অলপ আপোনালোকৰ বাবে ক্লিপ কৰি থম আপোনালোকে সম্পূৰ্ণ ভিডিঅ' স্কিপ নকৰাকে চাই থাকিব দেই তেন্তে হলে বলক মোৰ ভিডিঅ'টোৰ মাজলৈ এয়া আমাৰ মায়ে লগাইছে গোহাই কাপোৰ গোহাই ঘৰত আসনৰ ওপৰত যিখন কাপোৰ দি থোৱা হয় সেইখনক গোহাই কাপোৰ বুলি কয় আৰু সেই গোহাই কাপোৰখন মায়ে নিজে তাঁতশালত বৈ উলিয়াব এয়া লগোৱা প্ৰস্তুতি আপোনালোকক অকমান দেখাই দিলো মাহত যেহেতু আহিব সেইভাবে মই খোৱা যোগাৰে কৰিছো অলপ আপোনালোকক দেখাই দিছো এয়া মাছ আনি থৈছে আৰু এয়া মই সৰিয়হ পিচি থৈছো সৰিয়হৰ লগত মাছৰ টেঙা জোল বনাম বুলি ভাবিছো অলপ দেখাইছো আপোনালোকক ৰেচিপিটো শেয়াৰ কৰিব নোৱাৰো কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব মই ভাবিলো অকমান দেখাই দিও আপোনালোকক এয়া জাতিলাও কাটি থৈছো বাৰু কিন্তু জাতিলাও মাহতে খাই নাখায় নাজানো আহিলে গম পোৱা যাব সেইকাৰণে তেন্তে হলে মই মাহত আহিলে লগ পাম আপোনালোকক এইফালে আমাৰ জুইশালতে মই মাছ ফ্ৰাই কৰি আছো জুইত তাকে আমাৰ ছোৱালীজনী অলপ ক্লিপ কৰি থলে দেখাই দিছো অলপ আৰু আমাৰ এইফালে মায়ে ভাইটিয়ে পাই গলহি অকমান দেখাই দিছো আপোনালোকক আমাৰ মাহত আহি গল আৰু মই এয়া বেঙেনা ফ্ৰাই কৰি আছো আৰু মাৰ লগত চিনাকি কৰি দিছো এয়া আমাৰ মা নমস্কাৰ আৰু আমাৰ ভাইটিৰ লগতো চিনাকি কৰি দিম বাৰু ভাইটি পলাইছে দেই এই অন কেমেৰাত পলাইছে এফালে এ আমাৰ ভাইটি হাই কৈ দে হাই ই পলাইছে দেই ইমান লাষ্ট আৰু ভাইটি আমাৰ এখন ভাল কৰি আছে সি ইলেক্ট্ৰিচিয়ান হয় তেন্তে হলে আকৌ পাছত লগ পাই আছো এয়া ভাল কৰি আছে দেই লাজ কৰাৰ কাৰণে মনে মনে দেখাই দিছো আমাৰ আজি ভাতত আছে এয়া সৰিয়হ আৰু জাতিলাও দি মাছৰ জোল বনাইছিলো আৰু এয়া পচলা আৰু মাছৰ মাথা দি এয়া গাজৰ বিলাহী জলকীয়া চাটনি ধনিয়া দিবলৈ মই পাহৰিয়ে গলো আৰু এয়া হৈছে বেঙেনা ফ্ৰাই সেয়াই আৰু আজি খানা আৰু আপোনালোকক ভাতৰ টেবুলত লগ পাই আছো তেন্তে হলে চাই দে এইফালে
এইফালে ল'ৰাক মই গৰম পানীয়ে ভৰি হাত ধুৱাই দিছোঁ কাৰণ তাৰ গাটো ইমান ঠিক নহয় সেইবাবে নিমখ গৰম পানীয়ে অকণমান ভৰিকেইটা ধুৱাই দিছোঁ নিমখ গৰম পানীয়ে ভৰি হাত ধুৱাই দিয়াৰ পিছত ইয়াক নহৰু তেলে মালিচ কৰি দিছোঁ ৰাজহাড়ডাল তেতিয়া পানী লগাটো অলপ ভাল হয় বুলি কয় আগৰ নিয়ম আজিকালি এইখিনি হেৰাই গৈছে আমি এইখিনি কৰি থাকোঁ অলপ অলপকৈ তাকো অলপ কৰি দিছোঁ Hi everyone, এতিয়া গধূলি 6টা বাজিলে মই চাহ খাই আছো এয়া আৰু এফালে ছোৱালীও খাই আছে হাই ছোৱালী পঢ়া টেবুলতে খাই আছো মাহত গ'লগে মাহত থাকিব নোৱাৰে মানে সেইবাবে মানে দিনটিয়াকে আহিলে আৰু দিনটিকে আহিলে মানে বহুত লালৈ হয় সেইবাবে সম্পূৰ্ণ ভিডিঅ' কৰিবও নোৱাৰিলো অলপ অলপ ক্লিপ কৰি থৈছো আপোনালোকৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব স্কিপ নকৰাকে মই পিছত লাষ্টতহে কৈছোঁ কাৰণ আপোনালোকে কিজানি চালেহে মোৰ এই কথা ইখাৰ গম পাব কোৱা আৰু মই ভিডিঅ'টো কণ্টিনিউ নকৰোঁ এতিয়া সামৰিব খুজিছোঁ কাৰণ দিনটো বহুত ভাগৰো লাগিলে আৰু এতিয়া আৰুনো কি কৰিম ল'ৰাটো গাটো ইমান ঠিক নহয় সেইকাৰণে গৰম পানীয়ে গাটো ভৰিকেইটা ধুৱাই পেলাই নহৰু তেল মালিচ কৰি দিলোঁ আৰু মই ভিডিঅ'টো কণ্টিনিউ নকৰোঁ সেইবাবে আপোনালোকৰ ওচৰলৈ আহিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলত আগৰ পৰাই আছে তেওঁলোকে লাইক এটা মাৰি কমেণ্ট এটা জনাবলৈ নাপাহৰিব আৰু মই আজি ছাবস্ক্ৰাইবাৰ মানে বিলাকৰ বা বন্ধু বান্ধৱীসকলৰ ভিডিঅ'বিলাক আজি মই চাব পৰা নাই তাৰ বাবে দুখিত তোমালোকে বেয়া নাপাবা কাৰণ মই আজি বহুত বিজি আছিলোঁ মই আকৌ তোমালোকক চাই দিম কাইলৈ আকৌ চাব পাৰিম তোমালোকে বেয়া নাপাবা আৰু মোৰ চেনেলত আজি যিজন নতুন ভিউৱাৰ আছে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে যি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সহজতে পায় তেন্তে হ'লে আজিলৈ আহোঁ বাই বাই গুড নাইট